তৰফৰ পৰা সোণোৱাল জনগোষ্ঠীয় সাহিত্যকৰ্মী সকলো ৰাইজলৈ আমি আজি এই পবিত্ৰ দিনত আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে সোণোৱাল সাহিত্য সভাই 2017 বৰ্ষৰ 13 মে' তাৰিখে প্ৰতিষ্ঠা লাভ কৰি আজি 9টা বছৰত ভৰি দিলে আৰু আমি প্ৰতিষ্ঠা লাভ কৰাৰ পাছৰ পৰাই সোণোৱাল সাহিত্য সভাই প্ৰতি বছৰে 13 মে' তাৰিখে আমি প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছোঁ আৰু আজি আমি লখিমপুৰ জিলাৰ কেঁকুৰি শাখা সমিতিৰ সহযোগত আজি আমি এদিনীয়া কাৰ্যসূচী এই কেঁকুৰি হাইস্কুলত আমি আজি নৱম বাৰ্ষিক সোণোৱাল সাহিত্য প্ৰতিষ্ঠা দিৱস আমি আয়োজন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ আজি প্ৰতিষ্ঠা দিৱসত আমাৰ কেইবাটাও কাৰ্যসূচী আমি হাতত লৈছোঁ। তাৰে আমাৰ প্ৰথম কাৰ্যসূচীৰ পাতকাত ইতিমধ্যে হৈ গৈছে আৰু স্মৃতি তৰ্পণো ইতিমধ্যে হৈছে আৰু তাৰপিছতে আমাৰ সোণোৱাল জনগোষ্ঠীটো প্ৰতিষ্ঠা লাভ কৰাৰ পিছৰ পৰাই প্ৰায় 100ৰো অধিক গ্ৰন্থ ইতিমধ্যে সোণোৱাল সাহিত্য সভাই প্ৰকাশ কৰিছে। তাই আটাইবোৰ গ্ৰন্থ আজি আমি ইয়াত এটা বিপণী আমি ইয়াত উপলব্ধ কৰিছোঁ আৰু এই গ্ৰন্থসমূহ আমি পাঠকক আমি দিব পৰাকৈ সকলো গ্ৰন্থ আমি আজি বিপণী ইতিমধ্যে দুৱাৰ মুকলি কৰা হৈছে আৰু তাৰপিছতে আমাৰ মুকলি সভা হ'ব। কেইবাটাও জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতিসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। তাৰ ইতিমধ্যে আমাৰ কেইবাটাও সাহিত্য সভা ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। মিচিং সাহিত্য সভা, কাৰ্বি সাহিত্য সভা, ডিমাচা সাহিত্য সভা, তিৱা সাহিত্য সভা, সকলো জনগোষ্ঠীয় সাহিত্য সভাসকল আহিছে। তাৰোপৰি আমাৰ বিশিষ্ট লেখিকা জুৰি বৰা বৰগোহাঁই বাইদেউ আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতে ইতিমধ্যে আহি পাইছেহি। ডক্টৰ পুষ্প গগৈ তেখেতে গৱেষক সাহিত্যিক, তেখেতো ইতিমধ্যে আহিছে আৰু তাৰোপৰি আমাৰ জনগোষ্ঠীয় সংগঠনৰ প্ৰমুখ নেতৃবৃন্দক আমি নিমন্ত্ৰণ কৰিছোঁ। আমি 2খন গ্ৰন্থ ইতিমধ্যে মুকলি সভাত উন্মোচন কৰিবৰ কাৰণে আমি ইতিমধ্যে ঠিক ঠাক কৰি ৰাখিছোঁ আৰু 2খন গ্ৰন্থ আমাৰ উন্মোচন হ'ব।